আমি আছিলোঁ 4 ভাই। তেওঁ মেইন হয়, তেওঁ মেইন আছিলে ইনকামৰ উপাৰ্জন কৰা। যিহেতু কালি মই দেখিছোঁ ভিডিঅ'টো দেখি পাইছোঁ যে সাঁতুৰি থকাৰ সময়ত বহুত আপ্ৰাণ চেষ্টা কৰিছিলে, সেই সময়ত নিশ্চয় বচাব পৰা গ'ল। হয়, নিশ্চয় বচাব পাৰিলে, কিন্তু কোনেও আগবাঢ়ি নাহি কেনে ভিডিঅ' বনাওঁতে ব্যস্ত থাকিলে চবেই। অলপমান তাক যদি ৰছী বা কিবা এডাল দিয়ে দিলে হয়, বহুত টাইম সাঁতুৰি আছিল সি। তাৰপিছতো তাক মানে নবচালে। তাত নাওখনত SP, OC, DSP গোটেইবিলাক আছিলে। 10-12 জনৰ ওপৰত আছিলে, PSO আছিলে লগত। কোনেও একো নকৰিলে মানে। নিশ্চয় তদন্তৰ এটা তদন্ত কৰিব লাগিব। তদন্ত মুখ্যমন্ত্ৰী মহোদয়ে যেন তদন্ত কৰে, ইয়াৰ এটা উচিত তদন্ত কৰে, এইটোৱে আমি বিচাৰিছোঁ। তেখেতসকল থকাৰ পিছতো কিয় এনেকুৱা হ'ল? SP, DSP, OC লাইফ জেকেটৰ পিন্ধা নাছিল। লাইফ জেকেট নাই পিন্ধা, লাইফ জেকেট নাই। শীৰ্ষ বিষয়া এজন চাব লাগে লাইফ জেকেট পিন্ধিছে নে নাই। হয়, চাব লাগে, গোটেই চাব লাগে কথাবিলাক। মানে লাইফ জেকেট পিন্ধা নাই। ভালকৈ সাঁতুৰিবও জানে। সাঁতুৰিবও জানে, দাদা সাঁতুৰিব জানে। তাৰপিছত সেই আৰু ইয়াৰ ওজন আছে, হাতিয়াৰ আছে লগত, মেগজিন আছে। অসুবিধা হৈছে সাঁতুৰিব, বহুত টাইম সাঁতুৰিছে, তথাপি দেখাই পাই আছোঁ আমি ভিডিঅ'টোত বহুত সময় সাঁতুৰিছে। সেইখিনি সময়ত যদি কোনোবা এখন ওচৰতে নাও আগত চাকৰি 2009-10 ভিতৰত কৰিছিলে, 10 মানত কৰিছিলে। তাৰপিছৰ পৰা ঘৰখন তেওঁ চাই আছে। হয়, দাদাই চাই আছিলে। এতিয়া কি ক'ব মুখ্যমন্ত্ৰী? কি মুখ্যমন্ত্ৰীক আহ্বান জনাম যে এটা ভাল তদন্ত লাগে, উচিত তদন্ত লাগে। তেখেতসকলৰ যিসকল লোক আছিল তাত, SP, OC, DSP, তেখেতসকলৰ ওপৰত কিবা এটা একশ্যন লওক, এইটোৱে আৰু ঘৰখনকো চাই দিয়ক। একমাত্ৰ পুত্ৰ সন্তান আছে, কণমানি, তাৰ 1.5 বছৰো হোৱা নাই এতিয়াও, সেই আৰু